যদি গগৈ ডাঙৰীয়াই ডিব্ৰুগড়ত নহয় লখিমপুৰতহে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব এনেকুৱা এটা বাতৰিয়ে আজি সৰ্বত্ৰে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। বিভিন্ন জনৰ ফোন আহিবলৈ আৰম্ভ কৰিছে। গতিকে স্পষ্টীকৰণ হিচাপে আৰু মানুহক আচল কথাটো জনাই দিবৰ কাৰণে ভিডিঅ'টো বনালো। এই বাতৰিটো সম্পূৰ্ণ মিছা বাতৰি, প্ৰপাগাণ্ডা বাতৰি, বিজেপিৰ প্ৰপাগাণ্ডা মেচিনাৰীত চলা যিটো ষড়যন্ত্ৰ তাৰ অংশ বিশেষ এই বাতৰিটো একেবাৰে সঁচা নহয়। নিউজ লাইভত আজি প্ৰথম বাতৰিটো ওলাইছে আৰু তাৰপিছত যিহেতু প্ৰায়খিনি মিডিয়া আচলতে বিজেপি দলৰ দ্বাৰা বিজেপিৰ দলৰ চৰকাৰৰ দ্বাৰা পৰিচালিত মানে নিয়ন্ত্ৰিত, সেইকাৰণে তেওঁলোকে বিজেপিৰ এজেণ্ডা অনুসৰি কাম কৰিছে। দুটামান কথা কৈ দিওঁ। বিজেপিয়ে এই অপপ্ৰচাৰ প্ৰপাগাণ্ডাটো কিয় কৰি আছে? কাৰণ বিজেপিয়ে এই কথাটো ভালকৈ জানে যে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইবাৰ হাৰিব। নৈতিক যুদ্ধত মই কালি এটা ভিডিঅ'ত কৈছো যে নৈতিক নীতিগত যুদ্ধত ইতিমধ্যে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা বিজেপি দল পৰাজিত হৈছে। কেনেকৈ পৰাজিত হ'ল কালি মই কৈছো, ভিডিঅ'টো আছে, আপোনালোকে যিসকলে চোৱা নাই ফেচবুকত আছে, ইউটিউবত আছে, চাই ল'ব। চাওক, ডিব্ৰুগড় অসমৰ এটা অন্যতম প্ৰধান ইম্পৰ্টেণ্ট লোকসভা সমষ্টি। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহ আটাইকেইটাতে বিজেপিৰ বিধায়ক আছে আৰু তেওঁলোকে যদি ডিব্ৰুগড় লোকসভা সমষ্টিটো হেৰুৱাই পেলায় তেতিয়াহ'লে 2026 চনত অসমত বিজেপিৰ চৰকাৰ গঠনৰ সপোন হৈয়ে থাকিব। অসম্ভৱ কথা এটা তেওঁলোকে চৰকাৰ বনাব নোৱাৰে, কাৰণ তেতিয়া গোটেই উজনি অসমত খহনীয়া হৈ যাব। ডিব্ৰুগড় কথাটো আপোনালোকে বুজিবলৈ চেষ্টা কৰক। ডিব্ৰুগড় তেওঁলোকে কাক অৱতীৰ্ণ কৰিছে মই কালি কৈছিলোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যি সংসদীয় সমিতিৰ মূল মানুহ, সেই সংসদীয় সমিতি বিজেপিৰ তাৰ 6 নম্বৰ ওপৰৰ পৰা নেতা হৈছে সৰ্বানন্দ সোণোৱাল। তেওঁক টিকেট দিছে, কাৰ টিকেট কাটি? ৰামেশ্বৰ তেলী ডাঙৰীয়া। ৰামেশ্বৰ তেলী ডাঙৰীয়া এক্সিষ্টিং কেন্দ্ৰীয় মন্ত্ৰী। তাতকৈ ডাঙৰ কথা, ৰামেশ্বৰ তেলী ডাঙৰীয়া হ'ল চাহ জনগোষ্ঠীয় লোকৰ প্ৰতিনিধি। 1977 চনত হৰেণ ভূমিজ ডাঙৰীয়া লোকসভা ডিব্ৰুগড়ৰ সাংসদ হৈছিল। তাৰ পিছৰ পৰা আজিলৈকে মাত্ৰ 2004 চনত এবাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তাৰ সাংসদ হৈছিল। তাৰ পিছত 77ৰ পৰা এতিয়ালৈকে লোকসভাৰ আটাইকেইগৰাকী সাংসদ কংগ্ৰেছ আৰু বিজেপি আটাইকেইটা ৰাজনৈতিক দলে, দুটা প্ৰধান বা মানে ইম্পৰ্টেণ্ট ৰাজনৈতিক দলবিলাকে চাহ জনগোষ্ঠীয় লোকক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুযোগ দি আহিছে, টিকেট দি আহিছে। ডিব্ৰুগড়ত যিকোনো ৰাজনৈতিক দলে, এই মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলে চাহ জনগোষ্ঠীয় মানুহক উপেক্ষা কৰাৰ কথা কল্পনাই কৰিব নোৱাৰে। তেনেকুৱা অৱস্থাত চাহ জনগোষ্ঠীৰ এগৰাকী প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰি থকা, আৰু সেইগৰাকী কোন? এলাপেচা মানুহ নহয়, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, কেবিনেট মন্ত্ৰী। সেই ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ টিকট কাটি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এগৰাকী প্ৰাক্তন জাতীয়তাবাদী আৰু এগৰাকী, কোনোবাইতো তেওঁক জাতীয়তাবাদী নহয় বুলি কয়, আমিও তেখেতৰ মাজত জাতীয়তাবাদৰ চৰিত্ৰ আছে বুলি নাভাবোঁ, সেইটো এটা বেলেগ আলোচনাৰ বিষয়। কিন্তু তেখেতক টিকেট দিছে বিজেপিৰ ইমান ইম্পৰ্টেণ্ট মানুহ, যিটো ৰাজনৈতিক দলক বিজেপিয়ে ক্লাব বুলি কৈছিল, সেই ৰাজনৈতিক দলটোৰ সভাপতিৰ বিৰুদ্ধে লুৰিণজ্যোতি গগৈ ক্লাবৰ সভাপতি কৈছিল, সেই সৰ্বানন্দ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে তেওঁলোকে কাক অৱতীৰ্ণ কৰিছে? তেওঁলোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট, নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট ৰাজনৈতিক নেতা যিগৰাকী, সেইগৰাকী অলৰেডি নীতিগত যুদ্ধত তেওঁলোক পৰাজিত হ'ল। তাতকৈ ডাঙৰ যিটো কথা মই আপোনালোকক কোৱা উচিত বুলি ভাবিছোঁ, সেইটো হ'ল লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ এটা বাক্য আপোনালোকে মনত ৰাখিব। সকলোকে কৈছোঁ, ৰাইজ আপোনালোকে এটা কথা মনত ৰাখিব, সেইটো হৈছে প্ৰাণ যায় বচন নাযায়। প্ৰাণ যাব বচন নাযাব লুৰিণজ্যোতি গগৈৰ এইটো উক্তি। লুৰিণজ্যোতি গগৈয়ে যিটো কৈছে, মই তেওঁৰ লগত যে 4-5 বছৰে কাম কৰি আছোঁ, মই জানো, মই দেখিছোঁ। লুৰিণজ্যোতি গগৈয়ে যিটো কৈছে শিলৰ ৰেখা সলনি নহয়। লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মিত্ৰজোঁটৰ পৰা আমাৰ দলে দাবী কৰিছে। 2টা লোকসভা সমষ্টি আমি দাবী কৰিছিলোঁ, ফাইনেলি এতিয়ালৈকে ফাইনেল কনচেনচাছ হৈ উঠা নাই বাৰু। তথাপি ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰাৰ্থিত্ব ইতিমধ্যে নিশ্চিত হৈছে বুলি ক'ব পাৰি। এইটো যদিও ঘোষণা হোৱা নাই, কৈ দিছোঁ আৰু। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ডিব্ৰুগড় খেলিব এই কথাটো জানিয়েই তেওঁলোকে তেওঁলোকৰ আটাইতকৈ ডাঙৰ নেতা সৰ্বানন্দ সোণোৱালক টিকেট দিছে। কাৰ টিকেট কাটি? এক্সিষ্টিং এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, সৰ্বানন্দ সোণোৱালৰ দৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এগৰাকী সদস্য আৰু যিগৰাকী চাহ জনগোষ্ঠীৰ প্ৰতিনিধি। চাহ জনগোষ্ঠীক ৰাইজক অসন্তুষ্ট কৰি হ'লেও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তেখেতসকলে প্ৰাৰ্থিত্ব দিছে। লুৰিণজ্যোতি গগৈক কিমান তেওঁলোকে ভয় কৰিছে, তাৰ পিছত তেওঁলোকে কৈ আছে বিৰোধীয়ে ভয় কৰিছে। সেইটো বেলেগ আলোচনাৰ বিষয়, সেইবোৰ আপোনালোকে বিচাৰ কৰিব। কিন্তু মূল কথাটো হৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ডিব্ৰুগড়ত ইলেকশ্যন খেলিব। ইয়াত কোনো সন্দেহ নাই। মই দলৰ স্প'ক্স পাৰ্চন, দলৰ ছেক্ৰেটাৰী, ৰেছপনচিবল মানুহ, মই কৈ আছোঁ যে এই কথাৰ সাল সলনি নহয়। লুৰিণজ্যোতি গগৈৰ প্ৰাণ যাব, লুৰিণজ্যোতি গগৈৰ বচন নাযায়। মই বিশেষকৈ ভিডিঅ'টো বনালোঁ আমাৰ দলৰ সতীৰ্থসকলৰ কাৰণে,
কিছুমান মানুহ ডিমৰেলাইজ হৈ গৈছে বিজেপিৰ প্ৰপাগাণ্ডা মেচিনাৰীয়ে ইমান প্ৰপাগাণ্ডা কৰিছে ইমান অপপ্ৰচাৰ কৰিছে যে মানুহ বিভ্ৰান্ত হৈ গৈছে সেইকাৰণে কৈছো বিভ্ৰান্ত হ'বলগীয়া নাই আমি ডিব্ৰুগড়ত এখন যুদ্ধটো জিকিছোৱেই আনখন যুদ্ধটো নিশ্চয় আমি জিকিম কিন্তু বিজেপিৰ প্ৰপাগাণ্ডাই মানুহক যিটো বিভ্ৰান্ত কৰিছে সেই বিভ্ৰান্তিৰ জালত আপোনালোক নপৰিব সকলোকে ধন্যবাদ